বন্ধুসকল আজি মই দেখুৱাবলৈ ওলাইছোঁ যে গাহৰিক দানা দিয়া বাচনটো কেনেকুৱা হ'ব লাগে কাৰণ দানা ইহঁতে ওয়েষ্ট কৰে বহুত আৰু দানা খোৱা বাচনটো সদায় ভাল আৰু মজবুত হ'ব লাগে তো মই ভাল আৰু মজবুত এটা দানা মানে ধুনীয়া এটা হেৰি বনাই দিছোঁ আপোনালোকে চাব পাৰিব আৰু এনেকৈ দানা দিয়া ব্যৱস্থা কৰিলে ইহঁতে দানাটো নষ্ট নকৰে আৰু ওয়েষ্ট নকৰে তো ভিডিঅ'টো আগবাঢ়ো আহক আপোনালোকে দানা দিওঁতে এটা বিশেষ কথা মনোযোগ দিব লাগে যাতে দানা খোৱা বাচনটো ওচৰত যে আছে এইটো দেখিছে নহয় আপোনালোকে এনেকুৱা কেতিয়াও নিদিব এনেকুৱা দিলে ইহঁতে কি কৰে মুখেৰে হেতু পেলাই দিব দানাখিনি আপুনি দিয়াৰ পিছত দানাখিনি পেলাই দিব তো ইহঁতে পেট নভৰিব তো কিছু সময় পিছত আকৌ ইহঁতে মানে ভোকত আটা ভৰিব তো আমি ভাবিম কি হ'ল আমিতো দানা দিয়ে আহিছোঁ ন দানা খালে বুলি ভাবিম কিন্তু আসলতে অৰিজিনেলি ইহঁতে দানা খোৱা নাই দানাখিনি ইহঁতে পেলাই দিছে তো পেলাই দিয়াৰ ফলত কি হ'ল জানেনে ওয়েষ্ট হৈ গ'ল আৰু গাহৰিটো দানাটো নাপালে তো তাৰ কাৰণে কি কৰিব লাগে এনেকুৱা ৰিং দেখিছে নহয় আপোনালোকে এনেকুৱা ৰিং নাইবা ডাঙৰ ডেক্সি ডাঙৰ চাই দিব য'ত নেকি সিহঁতে পেলাব নোৱাৰে শান্তি মনে খাব পাৰে আৰু যিখিনি খালে নোখোৱাখিনিও থাকিল পিছত যেন ভোক লাগিলে আকৌ আহি খাব পাৰে তো তেনেকুৱা কৰিলে কি হ'ব গাহৰিৰ স্বাস্থ্যটো ঠিকে থাকিব আৰু দানাখিনি ওয়েষ্ট নকৰিব তো এই কাৰণে যিটো দানা খোৱা বাচনটো সদায় অলপমান মজবুত আৰু ভাল লাগে যাতে গাহৰিটো পেলাই দিব নোৱাৰে তো বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে থেংক ইউ ফৰ ৱাটছিং আৰু এইটো দেখিছে নহয় এইটো মোৰ 3 মান্থৰ গাহৰি পোৱালি হয় আৰু মই আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'বোৰ আজি মানে দানাৰ ব্যৱস্থাটো মই এইটোত নতুনকৈ কৰাই দিলোঁ কাৰণ মই দেখিছোঁ দানাখিনি খুৱাওঁতে মানে মূৰ পৰি যায় তাৰপিছত পৰাৰ পিছত সিহঁতে পেলালেতো পেলাই দিলে ন পিছত কি হয় মোৰো মানে এনেকুৱা হয় দে বাদ দে এইখিনি পেলাই দিলে নেক্সট টাইম আকৌ নেক্সট দুপৰীয়া দিম এই দুপৰীয়া কৰোঁতে ইহঁতে খাব নাপায় শুকাই খিনাই যায় তো কি হয় এতিয়া মই এইটো ব্যৱস্থা কৰি দিছোঁ এতিয়া ধুনীয়াকৈ ইহঁতে গাখীৰখিনি এই দানাখিনি ধুনীয়াকৈ খায় আৰু হেঁপা পলাই খায় আৰু খোৱাৰ পিছত ধুনীয়াকৈ শুই থাকে তো আপোনালোকে এনেকুৱা কৰি দিব এনেকুৱা কৰিলে আপোনালোকে ভাল ফলাফল এটা পাব বুলি মই আশা ৰাখিলোঁ